পিতৃ অশেষ সাধনাৰ বলে মাতৃ কৌশল্যাৰ গৰ্ভে লভিলো জনম আমি শ্ৰীৰাম ৰূপে। অন্ধমুনিৰ অভিশাপে যদিও বা লভিলো জনম আমি চাৰি ভাই অযোধ্যাৰ চতুৰ্দিশে আজি হল জাতিষ্কাৰ। ন্যায়দণ্ড হাতে তুলি লৈ অযোধ্যা আমি কৰিছো শাসন। যদিও বা আমি আজি প্ৰজা পালক অযোধ্যা ৰাজন, তথাপিতো কলংকিত নিষ্পেষক ৰূপে আছে আমাৰ অনেক তিক্ত কাহিনী। মাতৃৰ ইচ্ছা পূৰণৰ বাবে পিতৃবাক্য পালি স্বৰ্ণসুখ জলাঞ্জলি দি লভিলো আমি বনবাসী জীৱন। সেই বেজাৰতে পিতৃষাৰা হ'ল আজি এই দুৰ্ভগীয়া ৰাম। প্ৰজাৰ প্ৰশান্তিৰ বাবে বাৰে বাৰে অপমান কৰি মানসিকভাৱে হেৰুৱালো কনক কমল মোৰ প্ৰিয়া জানকী। সকলো হেৰুৱায়ো আজি আমি গৌৰৱান্বিত। জানকীৰ হিয়াৰ উপহাৰ বুকুত সাৱটি লব কুশ দুই পুত্ৰ ৰত্নই মোৰ জিলিকাইছে আজি অযোধ্যা নগৰ। জিলিকাইছে পিতৃ পিতামহৰ অনন্য জ্যোতি। জাতিস্কৃত কৰিছে আজি ৰঘু বংশৰ গৰিমা। কিন্তু এয়া যে আহ্বান বিদায়ৰ সময়। অপ্ৰাপ্তিৰে জীৱনৰ সৰ্বস্তৰ কৰি অতিক্ৰম উপস্থিত হলহি এবে অপৰাহ নকালে। লৱকুশৰ সহিতে ভাতৃ পুত্ৰগণো লহপহকৈ বাঢ়ি আহিছে। সিহঁতেই অযোধ্যাৰ গৌৰৱ বঢ়াব দুগুণে। আৰু কিছু কাৰ্য কৰি সমাপন জীৱনৰ পুণ্যতা আমি কৰিম আৰু কম। মনুষ্য জীৱনৰ স্বাস্থ্যত সত্যকামী কৰিম ৰহন। যাওঁ এবে ৰাজসভাত ভাতৃগণে আমাৰ বাবে কৰিছে অপেক্ষা।